মোৰ ইউটিউব চেনেল ব্লগাৰ অসমলৈ আৰু আপোনালোকক আজি মটৰ ৰিফাইনেৰী সন্মুখৰ পৰা ব্লগটো আৰম্ভ কৰিছোঁ আপোনালোকৰ লগত। আৰু আপোনালোকে চাওক আৰু একদম পূৰা ধুনীয়া থাকে, একদম পূৰা ছবিবোৰ অংকন কৰি থৈ শ্ৰীকৃষ্ণৰ যোনটো মানে ৰাসলীলাৰ পৰা আদি কৰি কাহিনীবোৰ অংকন কৰি থৈ দিয়া আছে। একদম পূৰা সুন্দৰ পৰিৱেশ ফ্লাইঅভাৰৰ তলত। আৰু আপোনালোকে যিহেতু সকলোকে চাই থাকক, মজা লাগিব। মই আছোঁ এতিয়া বৰ্তমান মথুৰা ৰিফাইনেৰীৰ সন্মুখত। মথুৰাত যিহেতু শ্ৰীকৃষ্ণৰ জন্ম হৈছিল আৰু সেইকাৰণে মথুৰা নগৰীত থকা মথুৰা ৰিফাইনেৰীটোৰ সন্মুখত ফ্লাইঅভাৰত তলত ইমান ধুনীয়াকৈ শ্ৰীকৃষ্ণৰ কাহিনীবোৰ অংকন কৰি থৈছে। সঁচাকৈ কিন্তু দেখিবলৈ বহুত মজা লাগিছে। আৰু আপোনালোকে মথুৰা ৰিফাইনেৰীৰ গেটখনত চাওক, ইমান ধুনীয়াকৈ ময়ূৰ চৰাই এজনী থৈ দিছে বহুত ধুনীয়াকৈ। আৰু এইফালে শিৱ মহাদেৱ আৰু শ্ৰীকৃষ্ণৰ ফটো ইমান ধুনীয়াকৈ আঁকি থৈছে চাওকচোন। মথুৰা ৰিফাইনেৰীৰ সন্মুখভাগত যিদৰে ছবিসমূহ অংকন কৰি থৈছে, এই দৃশ্যটো চাই ভাল লাগিছে। আৰু কিন্তু মথুৰা ৰিফাইনেৰীৰ ভিতৰত অপেন ময়ূৰ চৰাই চৰি থাকে, সেইটো দৃশ্য চালেতো আৰু মজা লাগে। একদম পূৰা আমাৰ ইয়াত যেনেদৰে অসমত শালিকী চৰাই বা কাউৰী চাউৰীবোৰ যেনেকৈ চৰি থাকে, তেনেদৰে অপেন ময়ূৰ চৰাই চৰি থাকে। একদম মজা লাগে কিন্তু সেইকেইটা দৃশ্য।